ভাত খোৱা ভিডিঅ'টো চাব লাগে আমি স্কিপ নকৰাকৈ। এইটো কেনেকুৱা ধৰণৰ কথা? পোনপ্ৰথমতে মই কৈছোঁ, যদি ভিডিঅ' চাব লাগে তেনেহ'লে সময় গৈ মিষ্টাৰ বিটুৰ ভিডিঅ' চাওক। ই হেনো বহুত ইউটিউবাৰ ওচৰলৈ গ'ল, ৰিকুৱেষ্ট কৰিলে, সহায় কৰাটো দূৰৰ কথা, এটা ভিডিঅ' বনাই দিয়া নাই। কিন্তু মই চাগে কেইমাহমানৰ আগত আমি যেতিয়া ইয়াক ৰেস্কিউ কৰিছিলোঁ, ইয়াৰ অৱস্থা একেবাৰে ভাল নাছিল। ইয়াৰ হিমগ্ল'বিনৰ মাত্ৰা মাত্ৰ 2.6 আছিল। তাৰ পাছতে তাক চিকিৎসা কৰা হ'ল। চিকিৎসা কৰাৰ পাছতে তাৰ নমস্কাৰ। পোনপ্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ যে মোৰ আজি এই ভিডিঅ'টো যদি কিছুমান সংখ্যকে যদি এনেকৈ ভাবে যে ই কোন মোক ক'বলৈ, বা ই কোন, আমাক কিয় এনেকৈ কৈছে, সি কোন হয়, এইটো হিচাপত যদি ভাবে, বা মোৰ আজি ভিডিঅ'টো যদি ভাইৰেল হৈ যায়, বা নিউজ চেনেলে হওক বা অন্যান্য কিছুমান ইউটিউবাৰে যদি মোৰ আজি ভিডিঅ'টোক লৈ যদি কিছুমানে যদি প্ৰচাৰ চলায়, তেনেহ'লে মোৰ এই বিষয়টোৰ পৰা ক'ব লগা একোৱেই নাই। সেই প্ৰশ্নষাৰৰ উত্তৰ তেওঁলোক নিজেই। আৰু আজি এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ অসমৰ সেই নামী দামী আৰু নতুনকৈ ক্ৰিয়েট হোৱা কিছুমান ইউটিউবাৰসকলৰ ওপৰত। বৰ্তমান অসমখনত কি হৈ আছে গম পাইছে? ভাত খোৱা ভিডিঅ' দিব, এই গাড়ী ল'লোঁ, এই কাৰ ল'লোঁ, এই আইফোন ল'লোঁ, তহঁতে ভিডিঅ'টো চাই থাক। আৰু অসমৰ পুৰণা হওক বা আৰু নতুনকৈ কিছুমান আৰু ইউটিউবাৰ উঠিছে, সেইসকলেও ভাবি ল'লে যে দিল্লী, মুম্বাই, ডুবাই গ'লোঁ, প্লেনত গ'লোঁ যে আমেৰিকাত গৈ মই ভিডিঅ' বনালোঁ আৰু মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গ'ল, লাখ ছাবস্ক্ৰাইবাৰ হৈ গ'ল, ভিউজ বহুত বাঢ়ি যায়, লাখ ভিউজ বাঢ়ে, মিলিয়ন ভিউজ বাঢ়ে, বহুতে চিনি পায়, বহুতে প্ৰমোশ্যন কৰিবলৈ মাতে, বহুতে চেলফি লয়, জনপ্ৰিয় যেতিয়া হৈ গ'ল, সেই আছাম ইউটিউবাৰে ভাবে যে মই সফল হৈ গ'লোঁ। সঁচাকৈ জানো সফল হৈ গ'ল? আমেৰিকা, দিল্লী, মুম্বাই প্লেনত গ'লেই জানো এজন ইউটিউবাৰ হৈ যায়? ইউটিউবাৰ কাক কয়? ইউটিউবাৰ কাক কয়? সেই প্ৰশ্নষাৰ বা এই বিষয়টো এবাৰ ভাবি চাওক। আৰু অসমত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, ভাত খোৱা ভিডিঅ'। নতুনকৈ কিছুমানে ইউটিউবাৰ হৈছে, ভাত খোৱা ভিডিঅ' দিব, কাঁহী এখন এগালমান ভাত খাব, যেনেকুৱা যি ধৰণৰ নাখাওঁ, মুঠতে ভাত খাব। ভাত খাই পেলাই ক'ব যে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাওক। ভাত খোৱা ভিডিঅ'টো চাই আমাৰ কাৰোবাৰ কিবা লাভ হয় জানো? কওকচোন, এবাৰ ভাবি চাওক। ভাত খোৱা ভিডিঅ'টো চাই কাৰ কি লাভ হ'ব পাৰে? অকণমানো লাভ নহয়। কি লাভ হ'ব? লাভ তেওঁৰ হ'ব যিয়ে ভিডিঅ'টো প্ৰস্তুত কৰি, যিয়ে প্ৰচাৰ কৰি দিয়ে যে মোৰ ভিডিঅ'টো চা, মই ভাত খাইছোঁ, চা, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাবি। স্কিপ নকৰাকৈ চাবলৈ দিয়ে ভাত খোৱা ভিডিঅ'টো। কেনেকুৱা ধৰণৰ কথা? অসমখনত এই আইফোন ল'লোঁ, এই গাড়ী ল'লোঁ, এই কাৰ ল'লোঁ, আজি প্ৰমোশ্যন কৰিলোঁ, আজি কিবা কৰিলোঁ, এনে কি ধৰণৰ অসমত ইউটিউবাৰবিলাক হৈ উঠিছে? ভালৰ ভালটো নাই, দুনীয়া বেয়া সোপা উলিয়াব। ভাত খোৱা ভিডিঅ'টো চাই কাৰ কি যে লাভ হ'ব পাৰে মইতো একো ভাবিয়ে নাপাওঁ। ভিডিঅ'টো চোৱা মানে তেওঁলোকৰ একাউণ্টত পইচা জমা হোৱা। ভিডিঅ'টো চোৱা মানে তেওঁলোকৰ একাউণ্টত পইচা জমা হোৱা, আৰু আমাৰ ইমান সময়, আমাৰ মূল্যৱান সময়খিনি আমি নষ্ট কৰি আছোঁ তেওঁলোকৰ সেই ভিডিঅ'বোৰ চাই। আৰু জনতাৰ জনপ্ৰিয় তেওঁলোকক কোনে কৰি তোলে? আমিয়ে কৰি তোলে। আৰু আমি এনেকুৱা কিছুমান ভুল কৰি আছোঁ, তেওঁলোকৰ আমি ভিডিঅ'জবোৰ চাই তেওঁলোকক যেতিয়া ওপৰ এটা ষ্টেপত উঠাই দিওঁ ন, যেতিয়া তেওঁলোকৰ লাখ ছাবস্ক্ৰাইবাৰ, মিলিয়ন ছাবস্ক্ৰাইবাৰ যেতিয়া হৈ যায়, তেওঁলোকে আমাক পাহৰি যায় যে তেওঁলোকৰ কেতিয়াবাও যে 0 ছাবস্ক্ৰাইবাৰ আছিল, তেওঁলোকৰ কেতিয়াবাও যে 1K ছাবস্ক্ৰাইবাৰ আছিল, তেওঁলোকে সেই কথাখিনি পাহৰি যায়। মিলিয়ন লাখ ছাবস্ক্ৰাইবাৰ মানে জানে, লাখ আৰু মিলিয়ন ভিউজ মানে জানে তেওঁলোকৰ মান্থলি ইনকম লাখ টকা। আৰু তেওঁলোকে অসমখনৰ সেই দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ কাৰণে কি কৰিছে কি? এতিয়াতো অসমখনত বৰ্তমান বানপানীৰ সমস্যা, তথাপি জানো তেওঁলোক সাৰ পাই উঠিছে? আগতে বানপানী হওঁতে সাৰ পাইছিল, কিন্তু এইবাৰতো একেবাৰে দেখাই নাই। আগতে কি হয়, বানপানী হ'লে পানী বটল দিয়ে, চাউল দিয়ে, নিমখৰ পেকেট দিয়ে, সমস্যা সমাধান। বানপানী হোৱা মানে নিমখৰ পেকেট, পানী বটল, সমস্যা সমাধান। কিন্তু আজিৰ তাৰিখততো নিমখৰ পেকেটো নাই, পানী বটলটোও নাই। সেই মিলিয়ন বা লাখ ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰসকল মই ক'ত গৈছে একো ভাবি পোৱা নাই। আৰু বৰ্তমান সময়ত যদি ইউটিউবাৰ বা এই সফল হিচাপত যদি ক'বলৈ যাওঁ, এজন বেষ্ট হিচাপত যদি ক'বলৈ যাওঁ, সময় গগৈ আৰু মিষ্টাৰ বিটু আৰু সময়, তেওঁলোকৰ কথাটো একদম ক'বই নালাগে। নিস্বাৰ্থভাৱে কাম কৰি আছে, নিস্বাৰ্থভাৱে তেওঁলোকে কাম কৰি আছে। কাৰো পৰা 1 টকা সাহায্য বিচৰা নাই। তেওঁলোকে নিজৰ পইচাৰে যি পায় ইনকম কৰি তেওঁলোকে মুঠতে মানুহক সহায় কৰি আছে। সময় গগৈটো এই এটা বছৰত 50খন সোণৰ অসমৰ, মানে 50খন ঘৰ বনাব দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে। গতিকে ভাবিছা, সময় গগৈ আৰু মিষ্টাৰ বিটু কিমান কাম কৰি আছে, কিমান দুখীয়া শ্ৰেণীৰ মানুহক সহায় কৰিছে। কাৰোবাৰ হাত ভাঙিছে, হাত লগাই দিছে, কাৰোবাৰ ভৰি ভাঙিছে, ভৰি ভঙাই দিছে, ক'ৰবাৰ ৰাস্তাত গৰু এটা পৰি মৰিবলৈ ধৰিছে, সেই গৰুটোক নি আকৌ তেওঁলোকে সেই চিকিৎসা কৰাইছে। গতিকে ভাবি চাওক, অসমখনত কিমান ভাল কাম কৰি আছে সেই সময় গগৈ আৰু মিষ্টাৰ বিটু। আৰু বাকী ইউটিউবাৰখিনিয়ে লাখ মিলিয়ন ছাবস্ক্ৰাইবাৰ মানে একদম কাম ছেটেপ। আৰু
মোৰ আজি এই ভিডিঅ'টো মই কাৰো নাম মেনশ্যন কৰিব বিচৰা নাই। আৰু নতুনকৈতো এনেকুৱা কিছুমান আৰু হৈ উঠিছে, সেই পুৰণা নতুন চব মিলে প্ৰমোশ্যন কৰাত লাগিছে। কিছুমান গেমিং এপৰ প্ৰমোশ্যন কৰে যে চাহ এই গেমটো তহঁতে খেল, কিন্তু প্ৰমোশ্যন কোনে কৰে? প্ৰমোশ্যন যিজন ব্যক্তিয়ে কৰিছে তেওঁ গেমটো একেবাৰে নেখেলে, আৰু হয়তো সেই গেমটোৰ বিষয়ে তেওঁ অকণমানো জ্ঞান নাই, আৰু সেই জ্ঞান নাই কাৰণে আৰু গেমটো তেওঁ নেখেলে কাৰণে বেলেগক খেলিবলৈ দিয়ে। প্ৰমোশ্যন কৰা মানে তেওঁ কিছুমান যিয়ে এপটোৰ মালিক বা যি গেমটোৰ মালিক, তেওঁ কৈছে যে গেমটোৰ প্ৰমোশ্যন কৰি দিয়া, গেমটো ৰাইজৰ মাজত তোমালোকে জনাজাত কৰি দিয়া, মই তোমাক 2000 20,000 যিমান লাগে দি দিম। আৰু তেওঁলোকে সেই হিচাপত গেমটোৰ প্ৰমোশ্যন কৰি দিয়ে। য'ত নেকি গেম এটা জুৱাৰ এপ গেমৰ এপবিলাক প্ৰচাৰ কৰি আছে। আৰু সেই মৰ্মেতো কিছুমানতো ছাছপেণ্ড হৈছে বা কাৰো নাম ল'ব নিবিচাৰোঁ, কিন্তু সকলোৱে এই বিষয়টোৰ পৰা অৱগত হয়। বহুখিনি কথা কৈছোঁ, মুঠতে বেয়া লাগিছে, খং উঠিছে সেই ইউটিউবাৰসকলৰ ওপৰত বহুত খং উঠিছে, বেয়া লাগিছে। কাৰণ লাখ মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গ'ল আজিৰ তাৰিখত, কোনো এজন দুখীয়া মানুহক সহায় কৰি পোৱা নাই। এটা সময়ত পাইছিল, বা আজিও যদিনো ক'ৰবাত কিবা ধৰণৰ কৰিছে নাজানো, তথাপিও আমি সময় গগৈ মিষ্টাৰ বিটুকে ইউটিউবাৰ হিচাপত বা বেষ্ট ইউটিউবাৰ হিচাপত তেওঁলোকক আমি স্বীকৃতি দিম। ভাবিছা কথাখিনি, মই একো বেয়া কোৱা নাই, মই কিবা জানো বেয়া কৈছোঁ? মই একো বেয়া কথা কোৱা নাই। যিখিনি ইম্পৰ্টেণ্ট পইণ্ট বা যিখিনি ক'বলগীয়া কথা, মনত বহুত খং জমা হৈছিল, মনত বহুত এই কথাখিনি সকলোৰে আগত ক'ব বিচাৰিছোঁ। মনটো বহুত খেলি মেলি লাগিছে, সেইকাৰণে সকলোকে জনাই দিব বিচাৰিছোঁ যে ইউটিউবাৰসকল শুদ্ধ হওক। এটা জুৱাৰ এপ, এটা প্ৰমোশ্যনৰ নামত অকণমান নিজৰ কি কামবিলাক কৰি আছে মই নাজানো। আৰু সেই ভাত খোৱা কণ্টেণ্ট ভিডিঅ'বিলাক একেবাৰে নাচাব। ভাত খোৱা ভিডিঅ'টো চাই কাৰো একো লাভ নহয়, সেই ভিডিঅ'বিলাক নাচাব। তেওঁলোকৰ ভিডিঅ' চোৱা মানে তেওঁলোকৰ একাউণ্টত পইচা জমা হোৱা, লাখ লাখ টকা জমা হোৱা। ভাত খোৱা ভিডিঅ'টো চাব, 5 লাখ 6 লাখ ভিউজ, কি লাভ হ'ব সেই ভিডিঅ'টো চাই? গতিকে কথাখিনি ভালকৈ গুৰুত্ব সহকাৰে ল'ব, ভাল ভিডিঅ' চাওক, সময় গগৈ ছাপোৰ্ট কৰক, মিষ্টাৰ বিটুক ছাপোৰ্ট কৰক। তেওঁলোকৰ ভিডিঅ'টো চাওক, তেওঁলোকৰ ভিডিঅ'টো চালে আমাৰ একো লোকচান নহয়। আমি নজনা কিছুমান কথা জানিব পাৰিম, আৰু আমি চোৱা সেই ৱাটচ টাইম বা সেই ভিউজৰ ফালত তেওঁলোকৰ মিষ্টাৰ বিটু হয় বা সময় গগৈ একাউণ্টত অলপমান হ'লেও পইচা জমা হ'ব, আৰু সেই পইচা আমাৰ ৰাইজকে দিব। আৰু সেই পইচাখিনি গম পাইছে। মই বিশেষ একো ক'ব নিবিচাৰোঁ। যদি ছাপোৰ্ট কৰে মিষ্টাৰ বিটু আৰু সময় গগৈক কৰ, আৰু বাকী সকলো ইউটিউবাৰৰ নাম ল'ব বিচৰা নাই। মই সকলো ইউটিউবাৰ বুলি কোৱা নাই, কিন্তু কিছুমান ইউটিউবাৰ ভাত খোৱা ভিডিঅ', প্ৰমোশ্যন, গাড়ী ল'লোঁ, কাৰ ল'লোঁ, বাইক ল'লোঁ, আইফোন ল'লোঁ, তেনেকুৱা হৈছে। মিলিয়ন লাখ ছাবস্ক্ৰাইবাৰ, আমেৰিকা, ডুবাই, দিল্লী ঘূৰিলোঁ, এতিয়া মই এজন ইউটিউবাৰ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকজন ইউটিউবাৰে মোৰ আজি ভিডিঅ'টো পায়। সকলো সজাগতা হওক, সকলো ভাল হওক, সকলোৱে ভাল ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে নিজকে পৰিচয় দিয়ক। কিন্তু এই ভাত খোৱা ভিডিঅ', মাছ খোৱা ভিডিঅ' এইবোৰ একেবাৰে বন্ধ কৰক। সেইবোৰ ভিডিঅ'ৰ পৰা কাৰো একো লাভ নহয়। বহুবাৰ কৈছোঁ, আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব, সকলোৱে কথাখিনি গম পাওক, সকলো সজাগতা হ'ব লাগে। কাৰণ এনেকুৱা আমি দিনক দিনে যেতিয়া আমি নকৰিবলগীয়া যদি আমি কাম কৰি থাকোঁ, কিবা কিবি যদি ভিডিঅ'বিলাক এইবিলাক প্ৰস্তুত কৰি থাকোঁ, যে কাৰোবাৰ যদি কিবা লাভ হ'ব। গতিকে ইমানো বিশেষ একো ক'ব নিবিচাৰোঁ। মনত থকা বহুখিনি কথা আজি শ্বেয়াৰ কৰিলোঁ আজি ভিডিঅ'টোৰ মাধ্যমেৰে। মোৰ হয়তো জ্ঞাত বা মই একো ভুল কথা কোৱা নাই। এটাই ক'ব বিচাৰোঁ, যদি ছাপোৰ্ট কৰা সময় গগৈ মিষ্টাৰ বিটুক ছাপোৰ্ট কৰা। আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।